আজি সমূহ কেএসি পৰিয়াল তথা কেএসি দৰ্শকৰ সকলৰ বাবে এটা সুখবৰ, কাৰণ আমাৰ কেএসি নিউজৰ মুখ্য সম্পাদক তথা পূজাই এজন বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱী আৰু বহু বছৰ ধৰি কমচে কম 25 বছৰ ধৰি সাংবাদিকতা আৰু লিখনিৰ লগত জড়িত মুস্তাক আহমদ চৌধুৰীক পূজাই জিলা সাহিত্য সভাই বাহা সাহিত্য গৌৰৱ বঁটা প্ৰদান কৰিছে। গতিকে আমি আমাৰ কেএসি পৰিয়ালৰ তৰফৰ পৰা প্ৰথমেই তেওঁক শুভেচ্ছা জনাইছোঁ আৰু লগতে মই আজি কথা পাতিব বিচাৰিছোঁ সেইজন ব্যক্তিলৈ যিজনে এই মুস্তাক আহমেদ চৌধুৰীক আজিৰ অৱস্থালৈ ৰূপান্তৰিত কৰিছে এখন ভিতৰুৱা গাঁও চৌধুৰী বজাৰৰ পৰা, য'ত হয়তো শিক্ষাৰ হাৰ আজিও বহুত কম। সেইখন গাঁৱৰ পৰা উঠি আহি তেওঁ এই অসমীয়া ভাষাৰ হকে বা অসমীয়া সাহিত্যৰ হকে যিখিনি কাম কৰিছে, ইয়াৰ আঁৰত কোনোবা এজন ব্যক্তি আছে আৰু সেইজন হ'ল তেওঁৰ পিতৃ কবিৰ আহমেদ চৌধুৰী। আংকল, আমাৰ অঞ্চলত আপোনাক স্বাগতম জনাইছোঁ। সৰ্বপ্ৰথমে কওক, মই জনাত মুস্তাক ভাই ডক্টৰ, আপুনি বিচাৰিছিল তেওঁ ডক্টৰ হওক, চায়েন্সো পঢ়িছে, ইয়াৰ পিছত আজি তেওঁ নগ'ল, সেইটো বিএছচি পঢ়িছে, কিন্তু তেওঁ সাহিত্যৰ লগত খাদ্যত লাভ থকাৰ কাৰণে এইবিলাক কামত লাগিল, তেওঁ লেখনত লাগিল। আজি তেওঁ ইমান ডাঙৰ এটা বঁটা পাইছে, অসম সাহিত্য সভাৰ হোজাই জিলা শাখাই এটা বঁটা দিছে, এটা ডাঙৰ স্বীকৃতি। এই স্বীকৃতি পোৱাত আপোনাৰ সেই ডক্টৰ নোহোৱাৰ দুখটো আঁতৰিছেনে? অলপ হ'লেও আঁতৰিছে, অলপ আঁতৰিছে। অসমীয়া ভাষাক মই সদায় ভাল পাওঁ, আৰু এই ভাষাৰ ওপৰত তেওঁ যেতিয়া এটা বঁটা পাইছে, মনত অলপ শান্তি লাগিছে। আমি আশা কৰোঁ তেওঁ আৰু ডাঙৰ ডাঙৰ বঁটা পাওক, পুৰা আপোনাৰ এই যিমানখিনি দুখ আছে অলপ কমি নাইকিয়া হৈ যাব। ইয়াত ঘোষণা তেওঁলোকে কৰিছে যে আপুনি চৌধুৰী বজাৰত 1971 চনত সাম্যবাদী এটা লাইব্ৰেৰী গঠন কৰিছিল। আজি মই যেতিয়া চৌধুৰী বজাৰত যাওঁ বা এই পূব অঞ্চলত যাওঁ, শিক্ষাৰ হাৰ হয়তো সিমান পঢ়িছে, বহুত মানুহ ভাল ভাল চাকৰি কৰিছে, কিন্তু সাময়িকভাৱে সিমান হয়তো শিক্ষাৰ হাৰ বেছি নহয়, ক'তো নহয় আমাৰ গোটেই জিলাতেই অৱস্থা। সেই অৱস্থাত আপুনি 71 চনত সাম্যবাদী লাইব্ৰেৰীৰ আইডিয়াটো ক'ৰ পৰা পালে আপুনি? আমি কিছুমান যুৱক মিলি এটা চিন্তা কৰিছোঁ, সমাজৰ কাৰণে কিবা এটা ভাল কাম কৰিব পাৰোঁ নেকি, আৰু এইটো শিক্ষাৰ মাধ্যমেদি কৰিব লাগে। আমাৰ গাঁৱলীয়া পৰিৱেশটো সিমান ভাল নহয়, এইটো অলপ সংস্কাৰ কৰিবলৈ আমি যত্ন কৰিছোঁ। তেতিয়া আমাৰ মাজত এটা বিভিন্ন পৰামৰ্শ আহিছে, এখন পুথিভঁৰাল হ'লে সাহিত্যৰ লগত ল'ৰাখিনিক আমি লৈ আহিব পাৰোঁ। গতিকে আপোনাৰ ল'ৰাৰ যি আজি সাহিত্য চৰ্চা, সেই চৰ্চা আপুনি কৰবাত ইয়াৰ ফাউণ্ডেশ্যন যিটো ভেটি গঢ়ি থৈছিল আগতে, এই লাইব্ৰেৰীটো এতিয়াও আছেনে? এতিয়াও আছে, লাইব্ৰেৰীৰ পৰা এখন হাইস্কুল স্থাপন কৰিছোঁ, হাইস্কুলখনো আছে, আৰু হাইস্কুলৰ পৰা গৈ এখন একাডেমি স্থাপন কৰিছোঁ, এইখনো এতিয়ালৈকে আছে, আৰু ল'ৰা ছোৱালীবিলাকে যি হওক। আপুনি বহুত ডাঙৰ ডাঙৰ কাম কৰিছে এনেকুৱা অঞ্চলত, আপোনালৈ বহুত ধন্যবাদ। আৰু আপুনি মুস্তাক চৌধুৰীক এইটোৰ ওপৰত গঢ় দিলে, অসমৰ সাহিত্য, অসমীয়া ভাষা সাহিত্যক পালে, তাৰ বাবে বহুত ধন্যবাদ। সকলোৱে দোৱা কৰিব তেওঁৰ উন্নত জীৱনৰ কাৰণে আৰু বৰকতময় জীৱনৰ কাৰণে, আৰু অসমীয়া ভাষাত তেওঁ যেন সেৱা আৰু আগবঢ়াই যায়, আমিও সেইটো আশাই কৰিম, যেনেকৈ তেওঁৰ দেউতাকে আশা কৰিছে অসমীয়া ভাষা সাহিত্যলৈ তেওঁৰ অৱদান আৰু থাকি যাওক, আৰু তেওঁৰ দেউতাকৰ যিটো দুখ আছে ডক্টৰ নোহোৱাৰ, সেইটো ক্ৰমান্বয়ে কমি যাওক।